দৃষ্টিপাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ এয়া দৃষ্টিপাত লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত এই আলোচনা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত আছে সাংবাদিক সুশান্ত তালুকদাৰ আৰু দিগন্ত ওজা। অনুষ্ঠানটোৰ আঁত ধৰি এয়া মানস প্ৰতিম শৰ্মা। লোকসভা নিৰ্বাচনৰ বাবে কমেও 2 মাহ বাকী আছে, গতিকে আমাৰ অতি প্ৰাৰম্ভিক এক আলোচনা আমি শ্ৰোতাসকলৰ বাবে আগবঢ়াইছোঁ। দুগৰাকী ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিক সুশান্ত দা আৰু দিগন্ত ওজা আমাৰ সৈতে আছে। আমি দুগৰাকী সমল ব্যক্তিকে অনুষ্ঠানলৈ আদৰণি জনালোঁ। নমস্কাৰ। হয়, মই সুশান্ত দাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ যে যদি আজি আমি যে প্ৰধানকৈ দুটা গোটৰ মাজত যেনেকুৱা পৰিস্থিতি আমি দেখিছোঁ এই পৰ্যন্ত যে দুটা গোটৰ মাজত নিৰ্বাচন প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হ'ব, NDA আৰু INDA, যাক ইণ্ডিয়া এলায়েন্স বুলি কোৱা হৈছে। NDA যিদৰে কনচলিডেট হৈ আছে, সুসজ্জিত হৈ আছে, কিন্তু বিৰোধী ইণ্ডিয়া এলায়েন্সত পশ্চিমবংগত মমতা বেনাৰ্জীয়ে অকলে নিৰ্বাচন খেলিবলৈ প্ৰতিদ্বন্দ্বিতা কৰিব। পাঞ্জাবত আম আদমি পাৰ্টীয়ে কংগ্ৰেছৰ সৈতে আসন ভাগ বতৰা নকৰে, আৰু বিহাৰ বৰ্তমান যি চলি আছে যে নীতিশ কুমাৰ পুনৰ NDA গঠবন্ধনলৈ মিত্ৰজোঁটলৈ উভতি আহিব। গতিকে এই পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক পৰ্যবেক্ষণ যদি আপুনি কৰে কি হ'ব পাৰে বা কি দিশলৈ আমি গৈ আছোঁ তেতিয়া? নাই, এতিয়া আমি এটা কথা মন কৰিছোঁ যে সঘন পথ পৰিৱৰ্তন এইটো কোৱা স্বাভাৱিক, কাৰণ নিৰ্বাচন একেবাৰে সমাগত, আৰু এই সময়টোৱেই হ'ল ৰাজনৈতিক দলবিলাকৰ মানে যিটো পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ বিভিন্ন মানে তেওঁলোকৰ মাজত আসনৰ ভাগ বতৰা, নিৰ্বাচনী বুজাপৰা, এইটোৱেই হ'ল এইটো সময়ত মানে একেবাৰে তুংগত উঠে। গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত আমি কিছুমান ৰাজনৈতিক আমি কৰ্মকাণ্ড দেখিছোঁ, আৰু দুটা আপুনি আৰম্ভণিতে উল্লেখ কৰিছে যে প্ৰধানতঃ বিজেপি নেতৃত্বাধীন NDA আৰু কংগ্ৰেছৰ নেতৃত্বত যিটো ইণ্ডিয়া যিটো ফৰ্ম হৈছিলে, এই দুটা জোটবন্ধন হৈছিলে, এইকেইটা NDAটো আগৰ পৰা আছে, কিন্তু তাতে 2019 আৰু 2024 কেইটামান আমি ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি হৈছিল। সেই সলনিও আমি দিশবিলাক মন কৰিব লাগিব যে আগৰবাৰ মানে এতিয়াৰ কথাখিনি আমি বুজিবলৈ হ'লে আগৰটো অলপমান চাব লাগিব। আগৰ নিৰ্বাচনত JDU, তেনেকৈ জনতা দল ইউনাইটেড, নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল ইউনাইটেড, বা শিৰোমণি আকালি দল, AIDMK, মহাৰাষ্ট্ৰত শিৱসেনা, এই গোটেইখিনি দল বিজেপিৰ লগত আছিল, আৰু তেনেকৈ এটা খুব মজবুত সংখ্যা কৰিছিল। তাৰ ফলত বিজেপিৰো সংখ্যা বৃদ্ধি পাইছিল, 303খন আসন পাইছিল, আৰু সামগ্ৰিকভাৱে NDA। কিন্তু তাৰ পিছৰ প্ৰেক্ষাপটৰ পিছৰ সময়ছোৱাত ক্ৰমান্বয়ে এই দলবোৰ আঁতৰি গ'ল, আৰু বিজেপি নিজে শক্তিশালী হৈ থাকিল, বিভিন্ন ৰাজ্যত শাসন তেওঁলোকে মানে নিৰ্বাচন জয় কৰিবলৈ সক্ষম হ'ল। কিন্তু তেওঁলোকে 2024 আগত তেওঁলোকে হয়তো এই ধৰণৰ এটা ইণ্ডিয়া গঠন হোৱাৰ পাছত তেওঁলোকৰ অংকটো ক'ৰবাত খেলি মেলি যেন অনুভৱ হয়, যিটো অংক তেওঁলোকে বিচাৰি আছে। গতিকে সেই অংকটোত খেলি মেলি হোৱাৰ কাৰণে তেওঁলোকে আগৰ যিখিনি তেওঁলোকৰ সহযোগী দল আছিল তেওঁলোকক পুনৰ NDA লৈ অনাৰ এটা চেষ্টা চলি আছে। আনকি এতিয়া খবৰ যেনেকৈ বিহাৰৰ যিটো আমি ৰাজনৈতিক আমি সঘন পৰিৱৰ্তন হৈছে, বা এই মুহূৰ্তলৈকে এতিয়াও মানে স্পষ্ট ৰূপ যদিও পোৱা নাই, তেনেদৰে শিৱসেনা দলত তেওঁলোকে এটা দলৰ লগত ইতিপূৰ্বে তেওঁলোকৰ মানে এটা এলায়েন্স আছে। শিৱসেনাৰ মূল গোটৰ লগত শিৰোমণি আকালি দলক তেওঁলোকে আকৌ তেওঁলোকৰ মাজত আনিব চেষ্টা কৰিছে। অৰ্থাৎ বিজেপিৰ কাৰণে হয়তো এটা কথা স্পষ্ট হৈ পৰিছে যে যদি যিবিলাক আঞ্চলিক দল আছিল, যিবিলাক তেওঁলোকৰ NDAৰ সহযোগী আছিল, সেই সহযোগী দলবিলাকৰ সহায় নোলোৱাকৈ তেওঁলোকে যিটো সংখ্যা তেওঁলোকে পাব বিচাৰিছে লোকসভাত, সেই সংখ্যাটো হয়তো পোৱাটো ইমান সহজ নহয়। কাৰণ NDAৰ নেতৃত্বত ইণ্ডিয়াৰ লগত যদি বাকী দলবিলাক সংঘবদ্ধ হৈ যদি বেছিভাগ আসন, আটাইবোৰত নহ'লেও বেছিভাগ আসনত যদি এজনকে কেণ্ডিডেট দিয়ে, তেতিয়া হয়তো ক'ৰবাত নিৰ্বাচনী অংকটো খেলি মেলি হ'ব নেকি, এই এটা আভাস আমি পাইছোঁ। কিন্তু এই প্ৰসংগত মই দিগন্তৰ
পৰা জানিব বিচাৰিছোঁ যে সুশান্তদাই যিদৰে ক'লে যদি আমি ৰাজ্য ভিত্তিত য'ত আসনৰ সংখ্যা অধিক তাত দেখা পাওঁ যে উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ভিতৰত মায়াৱতীয়ে BSPয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ ইণ্ডিয়া মিত্ৰজোঁটত নাই বিজেপিৰ লগত পূৰ্বেও নাছিলে পশ্চিমবংগত মমতা বেনাৰ্জীয়ে এই পৰ্যন্ত কৈছে যে অকলে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব ঠিক পঞ্জাবৰ কথা ক'লোঁ গতিকে এই যদি বিৰোধী ইণ্ডিয়া মিত্ৰজোঁট এলায়েন্সত বা মিত্ৰজোঁটত এই ধৰণৰ পৰিস্থিতি সৃষ্টি হয় যদি এমাহ ডেৰমাহ পিছলৈকে অব্যাহত থাকে এয়া নিশ্চয় NDAৰ বাবে তেওঁলোকৰ যি অংক আছিলে তেওঁলোকৰ যে হিচাপ আছে তাৰ বাবে তেওঁলোকৰ অধিক সুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব হয় মই এই প্ৰসংগত আমাৰ জ্যেষ্ঠ সুশান্ত তালুকদাৰৰ মন্তব্যক মই সন্দৰ্ভত এটা সংযোজন বা মই মোৰ অলপ ডিমত এটা প্ৰকাশ কৰিব খুজিছোঁ কথাটো এনেকুৱা যে NDA এইটো ঠিক যে জনতা দল ইউনাইটেড বা শিৱসেনা তেওঁলোকৰ লগত আছিল কিন্তু তেওঁলোকক যে আঁতৰোৱা হ'ল সেই আঁতৰোৱাটো কিন্তু ঠিক সেই দলকেইটা আঁতৰি যোৱা নহয় বিজেপি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে যাৰ কাৰণে আঁতৰিবলগীয়া হৈছে তাৰমানে হয়তো বিজেপিৰ এটা যিটো বিজেপিৰ আঁৰত RSS আছে বা এইটো এটা কেডাৰ বেছড এটা অৰ্গেনাইজেশ্যন তেওঁলোকে আমি ধৰক অসমৰ প্ৰেক্ষাপটতো যদি কওঁ অসমত আমি ভবা নাছিলোঁ যে বিজেপি এনেকুৱা এটা সফলতা লাভ কৰিব পাৰিব কিন্তু বিজেপিৰ কেডাৰ নথকাকৈয়ে ৰাজ্যবোৰত বহু ৰাজ্যত কেডাৰ নথকাকৈয়ে তেওঁলোকে সফলতা অৰ্জন কৰিছে তেওঁলোকে সেই সময়ত আঞ্চলিক শক্তিক লগত লৈছিল নিজৰ কেডাৰ বেছ এটা গঠন কৰিবৰ কাৰণে আৰু এতিয়া বোধ হয় তেওঁলোকৰ এটা ভৰসা আহিছে যে আমি সেই ধৰণে শক্তিশালী সেইটো কাৰণত তেওঁলোকৰ লগত এটা সংঘাত তেওঁলোকে আমি অসমৰ প্ৰেক্ষাপটত হাগ্ৰামা মহিলাৰীৰ লগত যিটো সংঘাত কৰিলে শিৱসেনা এটা স্প্লিট আনিলে জনতা দল ইউনাইটেড নীতিশ কুমাৰ এটা সময়ত বিজেপিৰ লগত আছিল নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী প্ৰক্ষেপ কৰাৰ কাৰণে সেই নীতিশ কুমাৰ আঁতৰি গুচি গ'ল পুনৰ আহি আঁতৰি গ'ল আৰু এতিয়া এই INDI ইণ্ডিয়া এই ইণ্ডিয়া নামটোক লৈও বহুতে এটা আপত্তি কৰিছে যে ভোটৰ ৰাজনীতিত যেতিয়া দেশৰ নামটো জড়িত হ'ব কাইলৈ পঢ়িলে যদি মানে ভোটৰ ৰাজনীতিত ইণ্ডিয়া জিকা হৰা এইটো কথা কিছু দেশপ্ৰেমিক লোকক অলপ সংকুচিত কৰিব যিটো বিজেপি আৰম্ভণিতেই তেওঁলোকে এইটো এটা উত্থাপন কৰিছে আৰু তেওঁলোকে এইটো হয়তো টানি লৈ যাব দেশপ্ৰেমৰ জোৱাৰ তুলিবৰ কাৰণে যিদৰে এতিয়া তেওঁলোকে ৰাম মন্দিৰৰ এটা জোৱাৰ তুলিবলৈ চেষ্টা কৰিছে এতিয়া নীতিশ কুমাৰেই আমি যদি মন কৰোঁ যে যোৱা বছৰ জুনত নীতিশ কুমাৰেই প্ৰধান উদ্যোগ লৈছিল ইণ্ডিয়া গঠনৰ ক্ষেত্ৰত প্ৰথম মিটিংখন হৈছিল পাটনাত 16টা ৰাজনৈতিক দলক তেওঁ লগত লৈছিল তৃণমূল আছিল আৰু তাৰপিছত 28টা দললৈ হৈছিল সেই ইণ্ডিয়াৰ পৰা প্ৰথম ওলাই যোৱা প্ৰধান নেতাজন হৈছে নীতিশ কুমাৰ তৃণমূল নেত্ৰী মমতা বেনাৰ্জী অৱশ্যে এইটো কথা কৈছে যে নীতিশ কুমাৰ তেওঁ এইটো কোৱা বুলি ওলাইছে সংবাদ মাধ্যমত যে নীতিশ কুমাৰ ওলাই যোৱা কথাটোৱে ইণ্ডিয়াক ক্ষতিগ্ৰস্ত নকৰে কাৰণ নীতিশ কুমাৰৰ এতিয়া ভাৱমূৰ্তি বৰ ভাল নহয় সেইকাৰণে তেওঁ আঁতৰি গুচি গ'লে তেজস্বী যাদৱতে অলপ ভালদৰে কাম কৰিব পাৰিব বুলি ভাবিছে তথাপি এটা নৈতিকভাৱে নৈতিক বলৰ ক্ষেত্ৰত যিজনে প্ৰধান উদ্যোগ লৈছিল তেওঁ আঁতৰি গৈছে তৃণমূল কংগ্ৰেছে দাবী কৰি থৈছে যে আমি সম্পূৰ্ণ আসনত প্ৰতিদ্বন্দ্বিতা কৰিম বংগত আমি কোনো আসন ভাগ বতৰা নকৰোঁ নিৰ্বাচনৰ পিছত দেখা যাব আৰু এই গোটেই কথাটো যিটো প্ৰধান দল সেই প্ৰধান দলটোৱেই কিন্তু আৰম্ভণিতে এটা মানে ডাইলেমাৰ সৃষ্টি কৰিলে তেওঁলোকে ক'লে যে আমি 233খন নে 255খন আসনত তেওঁলোকে অকলে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ঘোষণা কৰি দিলে নিৰ্বাচন সন্মুখত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সেই সিদ্ধান্ত যোৱা বুধবাৰৰ সিদ্ধান্ত সেই কথাটো যেতিয়া ওলাই গ'ল তাৰ পিছতেই এই কথাবোৰ আৰু বেছি ব্যাপকতা লাভ কৰিছে গতিকে এইটো ঠিক যে যেতিয়া এটা মহাসংঘ হয় মহাসংঘত নিজৰ দাম দৰ কৰিবৰ কাৰণে ৰাজনৈতিক দলসমূহে এনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকে কিন্তু যিহেতু এটা কমন মিনিমাম প্ৰগ্ৰেমৰ অধীনত আধাৰত সংঘবদ্ধ হৈছে ৰাজনৈতিক দলসমূহ গতিকে এই কথাবোৰ তেওঁলোকে আগতেই ঠিক কৰি ল'ব লাগিছিল বা এই কথাবোৰ মুকলিকৈ প্ৰচাৰ কৰিব নালাগিছিল এতিয়া আমি যদি মন কৰোঁ যে যোৱা জুনত যেতিয়া INDI গঠন হৈছে তেতিয়াই বিজেপিয়ে কৈছিল যে এওঁলোক বেছি দিন নীতিকে
সেইটো এটা তেওঁলোকৰ ৰাজনৈতিক এটা প্ৰপগাণ্ডা যে এইটো নীতিকে বুলি কৈছে কিন্তু এই কথাবোৰ এতিয়া যিবোৰ শেহতীয়া কাণ্ড কাৰখানা হৈছে এই কথাবোৰে আপুনি যেটো প্ৰশ্ন সুধিছে যে আঞ্চলিক শক্তি যিবোৰ আছে বিভিন্ন ৰাজ্যত সেই আঞ্চলিক শক্তিসমূহকো এটা বিৰূপ প্ৰভাৱিত কৰিব পাৰে তাৰ ফলত আমি উত্তৰ প্ৰদেশতো আমি তাৰ প্ৰভাৱ দেখিব পাৰো বংগত আমি প্ৰভাৱ দেখিম বুলি নিশ্চিত হৈছো কাৰণ বংগত টিএমসি আৰু উত্তৰ বংগত বিজেপি এই পৰ্যন্ত বিজেপি অতি শক্তিশালী অৱস্থাত মানে পূৰ্বৰ ফলাফল যদি আমি হয় আৰু এতিয়া বিজেপি অতি শক্তিশালী এতিয়া চাওক উত্তৰ বংগলে যেতিয়া এই মুহূৰ্তত যেটো আমাৰ চলি আছে সেই কথাও আমাৰ নিশ্চয় আলোচনালৈ আহিব ন্যায় যাত্ৰা ৰাজীৱ গান্ধী ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা এই ন্যায় যাত্ৰা যেতিয়া বংগত সোমাইছে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে অসন্তোষ প্ৰকাশ কৰিছে যে ইণ্ডিয়াৰ সহযোগী দল হোৱা সত্ত্বেও তৃণমূলক কোনো বিশ্বাসত নোলোৱা বা আগতীয়াকৈ আলোচনা কৰা নাই খবৰ ওলাইছে এই কথাবোৰ এটা সংঘাতৰ সৃষ্টি কৰিছে গতিকে ইয়াৰ জৰিয়তে মানে আজিৰ তাৰিখত যদি আমি যাওঁ যে এনডিএ যিদৰে সুসংগঠিত হৈ আছে INDA এলায়েন্স ইণ্ডিয়া এলায়েন্স যিয়ে কওঁ আমি তেওঁলোক সেই স্থিতিৰ এই পৰ্যন্ত আহি পোৱা নাই আৰু এতিয়া স্বাভাৱিকতে যে এনডিএ বিজেপিৰ হৈ স্পষ্টভাৱে কোৱা হৈছে যে যদিহে তেওঁলোক শাসনলৈ আহে তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী দেশৰ পুনৰ প্ৰধানমন্ত্ৰী হ'ব এতিয়া কিছুদিন পূৰ্বে যেতিয়া ৰাহুল গান্ধী অসমত আছিলে দিগন্তৰে যিদৰে ক'লে যে তেখেতে সম্ভৱ বকো ছয়গত এখন সংবাদমেলত কৈছিলে তেওঁলোকৰ প্ৰাৰ্থী কোন হ'ব এই প্ৰশ্নটো সাংবাদিক উত্থাপন কৰোঁতে কৈছিলে যে নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'ব যিটো তেওঁলোকৰ পূৰ্বৰ মানে পদ্ধতি অনুসৰি বা পূৰ্বৰ পৰম্পৰা অনুসৰি এটা প্ৰশ্ন হ'ল যেতিয়া আমি ভোট দিবলৈ যাম আমি বিচাৰিম যে নৰেন্দ্ৰ মোদীৰ বিকল্প কি আছে বিৰোধী কি আছে তো নৰেন্দ্ৰ মোদীৰ দৰে বৰ্তমান ব্যক্তিত্ব অকল ভাৰতবৰ্ষতে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৰেন্দ্ৰ মোদী যি তেখেতে যি প্ৰভাৱ যি তেওঁলোকৰ তেওঁৰ এটা ৰাজনৈতিক কূটনীতিবিদ ৰাজনীতিৰ যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ স্বীকৃতি লাভ কৰিছে বহিৰাষ্ট্ৰ তেখেতৰ যি ভাৱমূৰ্তি সৃষ্টি হৈছে তাৰ বিৰুদ্ধে বিৰোধী শক্তিৰ প্ৰাৰ্থী কোন হ'ব আমি সকলোৱে বিচাৰিম কিন্তু এই পৰ্যন্ত কাৰো হাতত উত্তৰ নাই নহয় বিৰোধী প্ৰাৰ্থী যিহেতু মানে কেইবাটাও দল আৰু প্ৰতিটো আৰু এইকেইটা দল মানে ভাৰতীয় ৰাজনীতিত তেওঁলোকৰ যথেষ্ট এটা তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ এটা অৱস্থান তেওঁলোকে নিৰূপণ কৰি ল'ব পাৰিছে আপুনি তৃণমূল কংগ্ৰেছে কওক বা আপুনি মানে আম আদমি পাৰ্টিৰ কথাই কওক গতিকে এই দলবিলাক যেতিয়া লগালগি হ'ব গতিকে স্বাভাৱিকতে দলবিলাকৰ আসন ভাগ বতৰা বা বাকী আন বিষয়বিলাকৰ ক্ষেত্ৰত এই বুজাপৰা অভাৱটো থাকিব কিন্তু তেওঁলোকে মূল এটা বিষয়ত লগ লাগিছে যে বিজেপিক শাসনৰ পৰা আঁতৰ কৰিব লাগে তাৰ কাৰণে তেওঁলোকে কিছুমান বিষয় লৈ যাব বিচাৰিছে ৰাইজৰ মাজত গতিকে ৰাইজে কেনেকৈ ক'ব ৰাইজে মানে বিষয়টো মোদী হিচাপে চাব নে বিজেপি দলৰ শাসন হিচাপে চাব সেইটো তেওঁলোকে যেতিয়া আমি মানে গম পাম যেতিয়া প্ৰচাৰ তুংগত উঠে যেতিয়া মানে হয় তেতিয়া মানে ভোটাৰ ৰাইজে তেওঁলোকে মতামতটো কেনেকৈ প্ৰকাশ কৰে তেতিয়া এইটো মানে চিত্ৰখন আৰু পৰিষ্কাৰ হ'ব আপুনি কোৱা মতে স্বাভাৱিকতে এই সময়ছোৱাত NDA আটাইতকৈ শক্তিশালী হিচাপে ৰাইজৰ চকুৰ আগত আছে প্ৰধানমন্ত্ৰী মোদী এজন শক্তিশালী নেতা শক্তিশালী প্ৰধানমন্ত্ৰী এই চিত্ৰটো তেওঁলোকৰ মাজত আছে কিন্তু তাৰ লগে লগে এই শক্তিশালী প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া কৰ্ণাটকত প্ৰচাৰ কৰিছিল সেই কৰ্ণাটকত বিজেপি দল মানে পৰাজয় বৰণ কৰিব লগা হৈছে নাই আৰু এটা কথা আপুনি মন কৰিব যে এতিয়া ৰাম মন্দিৰ লৈ এটা বা প্ৰধানমন্ত্ৰীৰ নেতৃত্ব লৈ এইটো লৈ যিটো তেওঁলোকে মানে এটা গুণা কথা চলিছে এতিয়া হিন্দী বলাৰ আপুনি যদি মানে আসনবোৰ আপুনি চাবলৈ যায় সেই আসনবোৰত ইতিমধ্যে তেওঁলোকে মানে আমি যিটো সেচুৰেটেড বুলি কওঁ মানে হিমালয় গৈ পাইছে গতিকে তাত আৰু আসন বাঢ়িবৰ মানে এটা সুবিধাটো নাই ধৰি ৰাখিব লাগিব আমি যদি এতিয়া ধৰিও লওঁ যে কাইলৈ এই যি ধৰণে মানে এতিয়া মানে চৰ্চা চলিছে সংবাদ মাধ্যমত যে নীতিশ কুমাৰে হয়তো কাইলৈ পদত্যাগ কৰি পুনৰ NDA লৈ ঘূৰি যাব আৰু বিহাৰত যোৱাবাৰ NDA কিমান আসন পাইছিল 40খনৰ 39খন পাইছিল তাত আসন আৰু বৃদ্ধি পোৱা আসন সংখ্যা কিমান আছে এখন গতিকে সামগ্ৰিকভাৱে যিটো সংখ্যা সেই সংখ্যা আপুনি শেহত মানে গৈ থৈ আপুনি অংকটো কৰিব লাগিব নহয় গতিকে NDA বা বিজেপিৰ মূল চিন্তা
হিন্দী বলয়ক লৈ নহয় হিন্দী বলয়ৰ বাহিৰৰ ৰাজ্যখিনি মই যিটো মানে সম্প্ৰসাৰিত হিন্দী বলয় বুলি ক'ব বিচাৰো যে পূবৰ দিশে য'ত মানে তেওঁলোকে এই ৰাজনীতিৰ এটা প্ৰভাৱ এটা হোৱাটো বিচাৰিছে পশ্চিমবংগ উৰিষ্যা এই আৰু ইপিনে আপুনি উত্তৰ পূৰ্বত আপুনি তেওঁলোকৰ যি আছে তাত আসন বাঢ়িবলগীয়া নাই আৰু দক্ষিণৰ ৰাজ্যকেইখন গতিকে প্ৰধান তেওঁলোকৰ হ'ব লাগিব যে দক্ষিণৰখিনি তেওঁলোকে আৰু এতিয়া যোৱাবাৰ যিখিনি পাইছিলে হিন্দী বলয়ত সেইখিনি তেওঁলোকে অক্ষুণ্ণ ৰাখিব লাগে কিন্তু সেই ক্ষেত্ৰত যদি নীতিশ কুমাৰ ইণ্ডিয়া ব্লকতে থাকে আৰু তেওঁ মানে তাৰ মূল এজন হোতা এজন হৈ থাকে তেতিয়াহ'লে এই অংকটোত ক'ত খেলি মেলি হ'ব আৰু সেইকাৰণে আমি এনডিএৰ বাবে বিজেপিৰ প্ৰত্যাহ্বান অধিক হ'ব হয় তেতিয়া সেই আৰু সেই অংকৰ খেলটোৰ কাৰণেই আমি এতিয়া শেহতীয়া ৰাজনীতিবিলাক এতিয়া সুশান্ত যি কথা ক'লে যে বিশেষকৈ উত্তৰ ভাৰতত যে বিজেপিয়ে যি যোৱা দুটা নিৰ্বাচন যি প্ৰদৰ্শন দাঙি থৈছিল সেইটো বৰ্তাই ৰখাটো বিজেপিৰ কাৰণে প্ৰত্যাহ্বান হ'ব কাৰণ তেওঁলোকে যদি 40ৰ ভিতৰত 39খন আসন লাভে কৰিছিলে কথাটো হ'ল এখন আসন লাভ কৰা নাই ইয়াতকৈ অধিক যাব নোৱাৰে তেওঁলোকে গতিকে এতিয়া হ'ল ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৰৱৰ্তী পৰ্যায়ত যি বিজেপিৰ সপক্ষে ঢৌ আছে সেই অকল উত্তৰ ভাৰতত সীমাবদ্ধ হৈ থাকিব নে আমি অইন ৰাজ্যতো তাক দেখা পাব পাৰোঁ বিজেপিয়ে তাৰ সম্পূৰ্ণ চেষ্টা কৰিছে আমি ৰাম মন্দিৰৰ প্ৰসংগতে দেখিলোঁ ৰাম মন্দিৰ এইটো আমি জানো যে ৰাম মন্দিৰৰ যিটো আৱেগ ৰামকেন্দ্ৰিক আৱেগটো প্ৰধানতঃ উত্তৰ ভাৰততে আবদ্ধ আৰু ৰাম দক্ষিণতো আছে কিন্তু দক্ষিণত সেই ৰাম মন্দিৰক লৈ আৱেগ আমি দেখা নাছিলোঁ কিন্তু এইবাৰ নৰেন্দ্ৰ মোদীয়ে তেওঁ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পূৰ্বে দাক্ষিণাত্যত তেওঁ অত্যন্ত ব্যস্ত হৈ থাকিল তেওঁ দক্ষিণত নিজৰ প্ৰভাৱ মানে বিজেপিৰ মূল কেণ্ডিডেটেই হৈছে প্ৰধানমন্ত্ৰী বুলি নহয় মূল তেওঁলোকৰ কেম্পেইনাৰেই হৈছে নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদীক সন্মুখত ৰাখি মানে মহাভাৰতৰ যুদ্ধত যেনেকৈ কৃষ্ণক সন্মুখত ৰাখি যুদ্ধখন হৈছিল তেনেকুৱাকৈ নৰেন্দ্ৰ মোদী সন্মুখত থাকি গোটেই কামখিনি কৰি আছে আৰু বিজেপিয়ে খুব আৰম্ভণিৰ পৰা এটা কথা কৈ আছে আমি যদি মন কৰোঁ যে আমি সৰু সৰু ৰাজ্যবোৰক গুৰুত্ব দিছোঁ মানে আমাৰ সংসদীয় ৰাজনীতিত বিজেপিৰ আগতে সেই সৰু সৰু ৰাজ্যবোৰক গুৰুত্ব দিয়া প্ৰক্ৰিয়াটো নাছিল যিটো কাৰণত আমাৰ অসমত 14খন আসন থাকিও আমি দেখিছিলোঁ যে অসমত বিভিন্ন বঞ্চনা বা এনেকুৱা আমি অভিযোগ বিভিন্ন সময়ত শুনি আছোঁ কিন্তু বিজেপিৰ এই যিটো ৰণকৌশলটো তেওঁলোকে খুব আৰম্ভণিৰ পৰাই আমি বেছি আগলৈ নগৈ 2014 চনৰ পৰাও যদি আমি চাওঁ বিজেপিৰ ৰণকৌশলটো তেওঁলোকে খুব নিখুঁতভাৱে পৰিকল্পনা কৰি আহিছে আৰু সেইদৰে পৰিচালনা কৰি আহিছে তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য য'ত দুখন আসন আছে দুখন আসন থকা ৰাজ্যবোৰকো তেওঁলোকে যথেষ্ট গুৰুত্ব দিছে আৰু গুৰুত্ব দিয়াৰ বিশেষ কথা নহয় যিটো আমাৰ সুশান্ত তালুকদাৰদেৱে ক'লে যে সংখ্যাৰ ৰাজনীতি কাৰণ গণতন্ত্ৰ অৱশ্যত সংখ্যাৰ ৰাজনীতি ইয়াত পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্টেজ ভোট পাইছে ইলেক্ট্ৰেল পলিটিক্সত আমাৰ ইয়াত পাৰ্চেণ্টেজৰ ভোটৰ কথা নাহে ভোটৰ পাৰ্চেণ্টেজ নাহে আমাৰ সংখ্যা কিমান আসন পাইছে সেইটোতে গুৰুত্ব হয় গতিকে উত্তৰ পূব আৰু দাক্ষিণাত্যত গুৰুত্ব দিব আৰু উত্তৰ পূবত বিশেষকৈ হয় আমাৰ পশ্চিমবংগত বিশেষকৈ মমতা বেনাৰ্জীৰ লগত তেওঁলোকৰ সন্মুখ সমৰত জড়িত হ'ব সেইটো তেওঁলোকে তাৰ পৰিকল্পনাও নিশ্চয় কৰিছে আৰু মমতা বেনাৰ্জীয়েও সেইটো কথা হয়তো উপলব্ধি কৰিছে সেইকাৰণে মমতা বেনাৰ্জীয়ে ইণ্ডিয়াৰ সলনি তেওঁ নিজে হয় মই সুশান্তদাৰ আপুনি যি প্ৰধানমন্ত্ৰী কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ আপুনি প্ৰসংগ উল্লেখ কৰিলে মই ৰাজস্থানৰ এক প্ৰসংগ ক'ব বিচাৰিছোঁ ইয়াৰ পূৰ্বৰ নিৰ্বাচন যেতিয়া বসুন্ধৰা ৰাজে তাত মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া বিজেপিৰ অৱস্থা বিজেপি পৰাজিত হ'ল কিন্তু নিৰ্বাচনৰ সময়ত বিজেপিৰ অৱস্থা সেই সময়ত মানে যি ধৰণৰ প্ৰচাৰ চলিছিলে এই ধৰণৰ মন্তব্য কৰা হৈছিলে যে বিজেপিয়ে ভবাতকৈ আৰু আসন কম হ'ব কিন্তু নৰেন্দ্ৰ মোদী সেই সময়ত অত্যাধিক প্ৰচাৰ চলোৱাৰ বাবে বিজেপিয়ে লাভ হ'ল তেতিয়া এই মানে এই ৰাজনৈতিক বিশ্লেষক বা সংগঠনৰ যিটো চৰ্চা আছিলে যে যেতিয়া লোকসভাত যিহেতু আমি জানো এতিয়া যে নৰেন্দ্ৰ মোদী সন্মুখৰ প্ৰাৰ্থী দিগন্ত ৰায়ে ক'লে যে নৰেন্দ্ৰ মোদী সেনাপতি আৰু ৰাজ্যবোৰৰ যিবোৰ নিৰ্বাচন হয় তাত তেওঁলোকৰ কাৰণ নৰেন্দ্ৰ মোদী তাত শাসনলৈ নাহে নিজৰ প্ৰাৰ্থী থাকিব গতিকে এই পাৰ্থক্য যিটো মানে লোকসভাৰ কেন্দ্ৰীয় যেতিয়া নিৰ্বাচন হ'ব লোকসভাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী সন্মুখত আহিব বা ৰাজ্যসমূহত য'ত বিজেপি সফলতা লাভ কৰি ছত্তীশগড়ৰ নিৰ্বাচন মই নিজে তাত গৈছিলোঁ যে বিজেপিতকৈ কংগ্ৰেছ যেতিয়ালৈ এক্সিট প'ল বা যি হৈছিল কংগ্ৰেছৰ সকলোৱে ভাবিছে যে পুনৰ কংগ্ৰেছ শাসনলৈ আহিব তেওঁলোক নিশ্চিত আছিলে তেওঁলোকে কৈছিলে যে আমি
প্ৰায় ৭৫খন আসন লাভ কৰিম, কিন্তু সম্পূৰ্ণ ওলোটা হৈ গ'ল ফলাফলটো। তো এইটো এটা আলোচনাৰ বিষয়। এই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মানে সন্মুখত লাগি যে প্ৰচাৰ অভিযানত এই বিজেপিৰ কিমান মানে লাভদায়ক হ'ব বুলি আপুনি ভাবে? নহয়, বিজেপিৰ সন্মুখত নৰেন্দ্ৰ মোদীৰ বাহিৰে বেলেগ এজন দিগন্ত উজানি মানে স্পষ্টকৈ কৈছে যে তেখেত হ'ল ষ্টাৰ বেইং কেম্পেইনাৰ। বিজেপিয়ে ভোট বিচাৰিলে বিজেপি বুলি নহয়, সেইটো মোদী নামতেই ভোটটো বিচাৰে আৰু বিচাৰি আছে। সেইটো ৰাজ্যৰ নিৰ্বাচনে হওক, কেন্দ্ৰ নিৰ্বাচনে হওক, আনকি তলৰ মানে হেৰি স্থানীয় নিকায়সমূহতো লাহে লাহে সেই পৰ্যায়লৈ গৈছে। এতিয়া মোদী গেৰাণ্টি বুলি ৰাজ্যৰ নিৰ্বাচনত হেৰিবিলাকৰ গতিকে কিন্তু কিছুমান আমাৰ বাস্তৱ পৰিস্থিতি দেশখনৰ এটা মন কৰিব লাগিব যে এতিয়া আপুনি এফালে কৈছে যে দেশখন আগবাঢ়িছে বহুত, কিন্তু চৰকাৰী তথ্যই চৰকাৰে নিজেই কোৱা মতে দেশখনত ৮০ কোটি গৰীব মানুহ। প্ৰধানমন্ত্ৰী গৰীব অন্ন কল্যাণ যোজনা ৮১ কোটি লোক তাত হিতাধিকাৰী, মানে যোজনাটোতে আছে গৰীব অন্ন কল্যাণ যোজনা। ১২০ কোটি মানে দেশৰ পপুলেশ্যনত জনসংখ্যাৰ দেশখনত ৮০ কোটি দৰিদ্ৰ। গতিকে দৰিদ্ৰসকলৰ মাজত তেওঁলোকে সকাহ পাইছে নে তেওঁলোকে অলপমান আৰু ক্ষতিগ্ৰস্ত হৈছে নে তেওঁলোকৰ কাৰণে সংকট বাঢ়িছে, এই কথাবোৰ কিন্তু আপুনি একেবাৰে নুই কৰি দিব নোৱাৰে নিৰ্বাচনী প্ৰেক্ষাপটত। গতিকে সকলো সময়ত এজন নেতাৰ ভাৱমূৰ্তিয়ে কিমানখিনি হেৰি কৰিব, আৰু তাৰ লগতে তাৰ বিপৰীতে যদি কংগ্ৰেছে মানে ভবা ধৰণে যদি তেওঁলোকে সঁচাকৈ কৰিব পাৰে, যিটো হৈ উঠা নাই, আমি দেখিছোঁ এতিয়ালৈকে হৈ উঠা নাই, আৰু তেওঁলোকে বহুত ক্ষেত্ৰত পিছুৱাইও আছে গোটেই কামটোত, আসন মানে লৈ ঠিক ঠাক কৰিব পৰা নাই, সেইটো আমি স্পষ্ট মানুহৰ মাজত। কিন্তু সেইটো লৈ যদি মানে আকৌ কিবা এটা তেওঁলোকে আশাৰ সঞ্চাৰ কৰিব পাৰে, তেতিয়াহ'লে হয়তো প্ৰেক্ষাপটটো সলনি হ'ব পাৰে। কাৰণ ভাৰতীয় মানে নিৰ্বাচনত ভোটাৰসকলৰ এটা মানে প্ৰধান ভূমিকা, প্ৰচাৰৰ এটা ভূমিকা থাকিব, কিন্তু ভোটাৰসকলৰ নিজস্ব এটা তেওঁলোকৰ ভূমিকা থাকিব, সেই সিদ্ধান্তটো তেওঁলোকে দিব। গতিকে তেওঁলোকৰ কাৰণে কিমানখিনি মানে তেওঁলোকক বাকী দলবোৰে কি ধৰণে সংঘবদ্ধ কৰিব পাৰে, তেওঁলোকৰ মাজত কিমানখিনি মানে মানে বিষয়সমূহ লৈ যাব পাৰে, সেইখিনিও কিন্তু মানে 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 বিচাৰ্য বিষয় হ'ব। কিন্তু আপুনি যিটো কৈছে সেই বিষয়বিলাক খুব গুৰুত্বপূৰ্ণ, যে এজন প্ৰধানমন্ত্ৰী দুটাকে তেওঁ মানে শাসন কৰিছে, এজন শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে তেওঁ এটা অৱস্থান মানে হেৰি পাইছে, স্বীকৃতি পাইছে, বা বিভিন্ন দেশে সেই স্বীকৃতিটো দিছে। গতিকে তেতিয়া স্বাভাৱিকতে জনসাধাৰণৰ এটা ব্যাপক অংশ এটা এই প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ প্ৰতি তেওঁলোক স্বাভাৱিকতে তেওঁলোকে আকৃষ্ট হ'ব। সেইটো আৰু এইটো মানে মানে তেওঁক সেই কথাটো নুই কৰাটো এটা মানে এটা বাতুলতা হ'ব, সেইটো নহয়। কিন্তু আমাৰ যেনেকৈ আমি আগতে আলোচনা কৰিলোঁ, এই গৈ থৈ এইটো এটা অংকটো কোনফালে মিলি আহে নহয়, আমি এতিয়া সেইধৰণে কেনেধৰণে তেওঁলোকে, কাৰণ আগতে আমি দেখিছিলোঁ যে আগৰ নিৰ্বাচনকেইটাত বিজেপি সংখ্যা ফালৰ পৰা তেওঁলোকে বহুত মানে আসনো বৃদ্ধি পালে, কিন্তু মানে ভোটৰ পাৰ্চেণ্টেজত তেওঁলোকে ভোট পিছ পৰি ৰ'ল, বাকীখিনি মানে লগ লাগি গ'ল। কিন্তু এনেকুৱাও নহয়, যদি যে ভাবা যায় যে কাইলৈ বাকীকেইটা দল লগ লাগিলে সেই 65% ভোট তেওঁলোকেই পাব, তাৰ পৰা এটা অংশ বিজেপিলৈ গুচি নাযাব, সেইটোও সম্ভৱ নহয়। এনেকুৱা হ'ব পাৰে যে হয়তো জনসাধাৰণ বিতুষ্ট হ'ব পাৰে, দুটা দল লগ লগাটো নিবিচাৰিবও পাৰে। গতিকে সেইবিলাকো আমি একেবাৰে আমি নুই কৰিব নোৱাৰো। কিন্তু আমাৰ বিষয়বিলাক আমাৰ এতিয়াও আমাৰ কাৰণে মুকলি হৈ আছে। আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত যিটো আমি জানো যে ইউনিটি ইন ডাইভাৰ্চিটি, বিবিধতাৰে ভৰা এখন দেশ, এখন ৰাজ্যতে বিভিন্ন ভাষা ভাষী লোক বা বিভিন্ন বিষয় থাকে, গতিকে সমগ্ৰ ভাৰতবৰ্ষ একেলগে, কাৰণ ৰাজনৈতিক বিষয়টো আৰু বিশেষকৈ নিৰ্বাচনী ৰাজনীতিটো তাত মানে ৰসায়নটোতো আৰু বেছি গুৰুত্বপূৰ্ণ, যে আৰু ভোট ট্ৰান্সফাৰ, যে ওপৰৰ মোৰ যদি লিডাৰ নেতাসকল লগ লাগিছে, দলটো লগ লাগিছে, কিন্তু সঁচাকে ভোট তেওঁলোকৰ সমৰ্থকবিলাক লগ লাগিছে নে নাই, যদি সমৰ্থক লগ নালাগে এই সময়ত মানে স্বাভাৱিকতে ইয়াতো আমাৰ ভোটদাতাই এয়া নিৰ্ধাৰণ কৰিব। কিন্তু আজিৰ তাৰিখত বিজেপি এই ক্ষেত্ৰত অকণমান যেন শক্তিশালী অৱস্থাত আছে, কাৰণ বিজেপি যিটো
তলৰ পৰা ওপৰলৈকে তেওঁলোকৰ যিটো পাৰ্টি সংঘবদ্ধ আৰু তেনেকে এটা নিৰ্বাচন শেষ হোৱাৰ পাছত দ্বিতীয় নিৰ্বাচনৰ প্ৰস্তুতিতে থাকে আৰু তেওঁলোকে সাংগঠনিকভাৱে মানে তেওঁলোকৰ শক্তিশালী শক্তি বৃদ্ধি কৰিছে। আৰু দিগন্ত যাদৱে আৰম্ভণিতে কৈছে যে পিছৰ পৰ্যায়ত প্ৰথমবাৰ ল'লে আঞ্চলিক দলসমূহ, এইটো সঠিকভাৱে কৈছে, কিন্তু পিছৰ পৰ্যায়ত সেই আঞ্চলিক দলবিলাক ক্ৰমান্বয়ে দুৰ্বল হৈ গ'ল আৰু তাৰে এটা সেই শক্তিটো বিজেপিয়ে নিজে আহৰণ কৰিলে। গতিকে সেই শক্তি আহৰণ কৰাৰ পাছত বিজেপিক স্বাভাৱিকতে এই সময়ত যথেষ্ট শক্তিশালী দল। আৰু এটা কথা যদি চোৱা যায়, মানে বিজেপিয়ে বা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই গোটেই দলটোৱে যি ধৰণে পৰিকল্পনা কৰি আগবাঢ়িছে, সেই পৰিকল্পনা কংগ্ৰেছ বা কোনো বিৰোধী দলৰ তেনেকুৱাকৈ নাই। তেওঁলোকে বিজেপিক গালি পাৰে বিভিন্ন ক্ষেত্ৰত, কিন্তু খুব পিন পইণ্টেড বা স্পেচিফিক নহয়। যেনে এইমাত্ৰ সুশান্ত তালুকদাৰদেৱে ক'লে যে আমাৰ অৰ্থনৈতিক অৱস্থা চৰকাৰী ঘোষণা মতেই 81 কোটি দৰিদ্ৰ। এতিয়া আমাৰ বিকাশৰ হাৰ কোৱা হয় যে 8% আমাৰ বিকাশৰ হাৰ বাঢ়িছে। একে সময়তে যে পাৰ কেপিটা GDP কিন্তু আমাৰ যথেষ্ট কমিছে, কাৰণ আমাৰ 2009 চনত পাৰ কেপিটা GDP 94-95 আশে-পাশে আছিল। এতিয়া যোৱা বছৰৰ প্ৰতিবেদন মানে 137। তাৰমানে পাৰ কেপিটা মানে মইতো ইনকামৰ কথা কোৱা নাই, ৰেংকিঙৰ কথা কৈছো। ৰেংকিঙত আমাৰ তললৈ নামিছে পাৰ কেপিটা GDPৰ যদি ৰেংকিং চোৱা যায়। কিন্তু কোনো বিৰোধী দলে সেই ধৰণে আগবঢ়া নাই এটা ষ্ট্ৰেটেজিকেল যিটো কথা কয়। আপুনি এটা কথা ভাল কথা এটা কৈছিল যে ভাৰতত ইউনিটি ইন ডাইভাৰ্চিটি, সেই ইউনিটি ইন ডাইভাৰ্চিটি সাংস্কৃতিকভাৱেই হওক বা ভাষিকভাৱেই হওক বিজেপিয়ে খুব কৌশলগতভাৱে নোহোৱা কৰিব বিচাৰিছে, যাৰ ফলত বিভিন্ন আঞ্চলিক ভাষা আঞ্চলিক সংস্কৃতিৰ লৈ এটা প্ৰত্যাহ্বান আহিছে। সেই প্ৰত্যাহ্বানসমূহ কি ধৰণৰ হ'ব পাৰে সেই কথাবোৰো কিন্তু খুব গুৰুত্বপূৰ্ণভাৱে তুলি ধৰিবলৈ বিৰোধী পক্ষৰ কোনো নেতা ওলাই অহা নাই। বিৰোধী পক্ষৰ নেতা যদি আপুনি চাই, কোনো নেতাৰ মাজত এনেকুৱা এটা ভাৱমূৰ্তি সৃষ্টি হোৱা নাই যি কিবা এটা কথা ক'লে নৰেন্দ্ৰ মোদীৰ দৰে মানুহে যেনেকৈ নৰেন্দ্ৰ মোদীক গ্ৰহণ কৰে বা গ্ৰহণ নকৰিলেও নৰেন্দ্ৰ মোদীৰ কথাত সন্মোহিত হয়। পিছত হয়তো ভাবি চাব, বিচাৰ বিবেচনা কৰিব, এইখিনি শুদ্ধ ভুল বেলেগ কথা, কিন্তু গণসন্মোহনৰ যিটো কাৰবাৰ বিজেপিৰ বা বিজেপিৰ বিভিন্ন নেতা বা নৰেন্দ্ৰ মোদী আছে, কোনো বিৰোধী দলৰ নেতাৰ মাজত সেইবোৰ আমি দেখা পোৱা নাই ইয়াৰ অন্তত এতিয়ালৈকে। আমি যদি এতিয়া অসম উত্তৰ পূৰ্বাঞ্চলৰ কথা পাতোঁ যে 25খন আসন আছে উত্তৰ পূৰ্বাঞ্চলৰ হাতত, আৰু যোৱা 10 বছৰত নৰেন্দ্ৰ মোদী মানে NDA গভৰ্ণমেণ্টে, NDA চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পূৰ্বৰ তুলনাত গুৰুত্ব দিছে। আমাৰ আন্তঃগাঁথনি উন্নত হৈছে, যাতায়াত ব্যৱস্থা উন্নত হৈছে, যিবোৰ আমি দেখা পাইছোঁ। প্ৰথমতে ৰাজনৈতিক বিষয়টো আলোচনা কৰোঁ যে কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী তিনিগৰাকী তাত কেন্দ্ৰীয় মন্ত্ৰী আছে। কিৰেণ ৰিজিজু আৰু সৰ্বানন্দ সোণোৱাল যথেষ্ট প্ৰতিষ্ঠিত হৈ উঠিছে, যে বিশেষকৈ প্ৰথমটো টাৰ্মত যেতিয়া তেখেতে গৃহ মন্ত্ৰালয়ৰ দায়িত্বত আছিলে, তো কিৰেণ ৰিজিজু ৰাষ্ট্ৰৰ পক্ষৰে পৰিচিত হৈছিলে, সৰ্বানন্দ সোণোৱাল স্বাভাৱিকতে। তাৰ বাদে তাৰ পৰৱৰ্তী সময়ত যেতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে যোৱা 2.5 বছৰ, আমি দেখিলোঁ যে ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন ৰাজ্যতে তেখেতে নিৰ্বাচনী প্ৰচাৰত তেখেতৰ দলে দায়িত্ব অৰ্পণ কৰিছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হিচাপে তেখেতে স্বীকৃতি লাভ কৰিছে, কোনো দ্বিমত নাই। গতিকে 2024ত এই তিনিগৰাকী লগত, তাৰ লগতে আমাৰ ৰামেশ্বৰ তেলী, প্ৰতিভা ভৌমিক, তেখেতসকলেও আছে। এইসকল এটা কি দায়িত্ব, মানে অকল তেওঁলোকৰ প্ৰচাৰ মানে উত্তৰ পূৰ্বাঞ্চলতো থাকিবই, কিন্তু অকল উত্তৰ পূৰ্বাঞ্চলে থাকিব নে উত্তৰ পূৰ্বাঞ্চলৰ নেতৃত্বক ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপি অধিক দায়িত্ব সহকাৰে আগবঢ়াব? মই ভাবোঁ যে প্ৰধান তেওঁলোকৰ মানে মুখ বিজেপি দলৰ সেইটো নৰেন্দ্ৰ মোদী। বাকী প্ৰচাৰৰ কাৰণে তেওঁলোকে নেতাবিলাক ইফালে সিফালে ৰাষ্ট্ৰ যাব, কিন্তু সেই নেতাসকলৰ জৰিয়তে ভোট মানে তেওঁলোকে বৰ বেছি তেওঁলোকে সেইটোত হিচাপত নাই। এটাই প্ৰচাৰ যাব লাগিব, তেওঁলোকে প্ৰচাৰহে কৰিব, প্ৰচাৰকহে হ'ব। নৰেন্দ্ৰ মোদী হ'ব। তেওঁলোকে ভোট পোলাৰ বা সেই বুলিয়ে ক'ব নোৱাৰি। ভোট যদি আকৰ্ষণ কৰিব নৰেন্দ্ৰ মোদীৰ নাম, নৰেন্দ্ৰ মোদীৰ নামত প্ৰচাৰ সেইটোৱেই কৰিব। তাৰ তলত আৰু ব্যক্তিগতভাৱে আৰু কোনো এনেকুৱা বিজেপি দলৰ বা নাই বা এনেকুৱা নেতাও নাই। হয়, ৰাজ্যিক নিৰ্বাচনবিলাকৰ, ৰাজ্যৰ বিধানসভা নিৰ্বাচনবিলাকত তেওঁলোকে এটা ভূমিকা ল'ব পাৰে, কিন্তু দেশৰ বাকী নিৰ্বাচনত তেওঁলোকে সেই প্ৰচাৰত
তেওঁলোকৰ সেই মানে মোদীৰ নামটোৱে যেনেকৈ কাম কৰিব তেওঁলোকৰ ব্যক্তিগত ইমেজে বিশেষ কাম কৰিব বুলি মই নাভাবোঁ সেনেকুৱা এটা সেই পৰিৱেশ এতিয়া আৰু লোকসভাৰ নিৰ্বাচনত নাথাকে এইটো বিধানসভা নিৰ্বাচনত থাকিব পাৰে আৰু সেইকাৰণে আৰু মানে স্থানীয় যিবিলাক মানে যিবিলাক নিৰ্বাচন বা স্থানীয় মানে মই অঞ্চলভিত্তিক যিবিলাক মানে তেওঁলোকৰ দলৰ মানে যিবিলাক কাৰ্যকলাপ থাকিব তাত তেওঁলোকে ব্যস্ত হ'ব লাগিব নতুন নতুন মানে সংগী বিচাৰিবলৈ উত্তৰ পূৰ্বত প্ৰেক্ষাপট আকৌ সলনি হৈছে মিজোৰামত তেওঁলোকৰ সংগী নেডাৰ সংগী নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ সংগী তেওঁ এতিয়া বিৰোধী তেওঁ নাই গতিকে মণিপুৰৰ প্ৰেক্ষাপট আপুনি দেখিছে তাত মানে তাত যিবিলাক হেৰি আছে বিধায়ক সিহঁতৰ পৰিস্থিতি মেইটেই আৰু কুকিসকলৰ মাজত যিটো সংঘাত গতিকে কুকি মানে সম্প্ৰদায়ৰ যিখিনি বিধায়ক আছে তেওঁলোকৰ এটা বেলেগ এটা প্ৰেক্ষাপট মানে অৱস্থান লৈছে নহয় গতিকে ৰাজ্যভিত্তিক বেলেগ বেলেগ মানে চিত্ৰ আছে অসমত বড়োলেণ্ডত সেইটো এতিয়া হয়তো BPF হ'ব পাৰে সহযোগী ক'ৰবাত UPPL হ'ব পাৰে তেওঁলোকৰ যেতিয়া তেওঁলোকৰ মানে যদি হয় মানে আসনৰ ভাগ বতৰা গতিকে এই নেতাসকল ব্যস্ত হ'ব লাগিব যে তেওঁলোকৰ নতুন সংগীখিনি লৈ যাতে ইয়াতে যিমানখিনি আগতে আসন পাইছিল সেই আসনখিনিৰ সংখ্যাটো বৃদ্ধি কৰিব লাগে আৰু মই আগতে কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলত হিন্দী বলয়ত যিখিনি আসন পাইছিল এইটো এটা চেচুৰেটেড নাম্বাৰ আছিল তাত সংখ্যাটো বৃদ্ধি কৰা খুব অসমত তেওঁলোকৰ বিজেপি এবাৰ পূৰ্বৰ তুলনাত আসন তেওঁলোকৰ বৃদ্ধি হোৱাটো স্বাভাৱিকতে তেওঁলোকে বিচাৰিব নিশ্চয় কিন্তু তাৰ বিৰুদ্ধে যিটো আমি দেখিছোঁ যে ইণ্ডিয়া এলায়েন্সৰ বাকী অনবিলাকত মানে যিটো তেওঁলোকৰ মানে অলপমান বুজাবুজিৰ অভাৱ হৈছে ইয়াত কিন্তু তেওঁলোকে অলপমান সংঘবদ্ধভাৱে আগবাঢ়িছে 15টা দল সংঘবদ্ধভাৱে আগবাঢ়ি এতিয়ালৈকে অন্ততঃ দেখা পাইছোঁ যে তেওঁলোকে সভা সমিতিবোৰ কৰিছে মোটামুটি তেওঁলোকৰ মাজত এটা আসন লৈ কথা বতৰা হৈছে আৰু এইটো তেওঁলোকৰ মানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিখিনি হৈছে নেতাৰ সেইখিনি ইয়াত প্ৰভাৱ পৰা নাই গতিকে ইয়াত যদি তেওঁলোকে লগালগি হয় আৰু এইটো যদি জনসাধাৰণে মানে যদি আদৰি লয় বা যদি তেওঁলোকৰ ভোটখিনি আকৌ মানে এইটো দলৰ পৰা সিটো দললৈ ট্ৰান্সফাৰ হয় তেতিয়া কিন্তু হয়তো বিজেপি দলে যিটো ভাবিছে যে আমি আগতকৈ আমি এতিয়া 9খনৰ পৰা আমি আসন এতিয়া আৰু বৃদ্ধি কৰিব লাগিব বা অন্ততঃ 3খনমান সেইটো কিমান দূৰ তেওঁলোকৰ কাৰণে মানে হ'ব গতিকে সেইটো আমি চাব লাগিব কিন্তু এতিয়া সুশান্তৰে যি বিষয়টো ক'লে যে নৰেন্দ্ৰ মোদী সন্মুখত থাকি স্বাভাৱিকতে ইয়াত কোনো দ্বিমত নাই যে নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ ছবি হ'ব আৰু নৰেন্দ্ৰ মোদীৰ নামতে তেওঁলোকৰ এই যি 10 বছৰ যি ভাল কাম কৰিলে নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্ব ছবি লৈ তেওঁলোকে ভোট বিচাৰি পুনৰ আহিব বিৰোধী দলৰ প্ৰধান তাত তেওঁলোকৰ এটা সমস্যা হ'ব পাৰে যিটো মই ভাবিছোঁ আপোনাৰ পৰা জানিম যে NDA বিজেপি ৰাষ্ট্ৰীয় দল কংগ্ৰেছ ৰাষ্ট্ৰীয় দল TMC পশ্চিমবংগত DMK তামিলনাডুত বা এই ধৰণৰ আপুনি যি নাম কৰিব তেওঁলোক নিজ ৰাজ্যত তেওঁলোকৰ প্ৰভাৱ বিৰোধী দলৰ হৈ সেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰ কৰিবলৈ এতিয়া তেওঁলোকৰ নিশ্চয় কোনে ৰাহুল গান্ধীৰ ওপৰত ভৰসা কৰিব লাগিব ৰাহুল গান্ধীৰ প্ৰচাৰৰ ক্ষেত্ৰত নে আৰু অইন কোন আপুনি এনেকুৱা নেতাক বিচাৰি পাইছে যে যোনে NDAৰ বিপক্ষে গৈ পেলাই তেওঁলোকে প্ৰচাৰ হয় এই কথাটোৱেই মই অলপ আগতে কৈছিলোঁ যে বিৰোধীৰ অন্ততঃ বিজেপি শাসনলৈ অহাৰ পিছৰ পৰা বিৰোধীৰ মুখত শুনা গ'ল যে আমি বিজেপিক উৎখাত কৰিম এই 14 চনৰ পৰাই আমাৰ তালুকদাৰদেৱে ক'লে যে এটা নিৰ্বাচনত জয়ী হৈয়েই পিছৰ নিৰ্বাচনৰ কথা চিন্তা কৰি আহিছে বিজেপিয়ে কিন্তু বিৰোধীয়ে শেষ মুহূৰ্ততো তেওঁলোকে থিৰাং কৰিব নোৱাৰে তাৰ ফলত কি হৈছে এতিয়ালৈকে আমি যিটো দেখি আছোঁ তেওঁলোকে কোনো এজন নেতাৰ মাজত সৰ্বভাৰতীয় প্ৰেক্ষাপটত বা সৰ্বভাৰতীয় নহ'লেও আমি যদি উত্তৰ ভাৰতক এটা বলয় হিচাপে ধৰোঁ দক্ষিণ ভাৰতক এটা বলয় হিচাপে ধৰোঁ আৰু উত্তৰ পূবক যদি এটা বলয় হিচাপে ধৰোঁ আমি তেনেকুৱাকেও একোজন নেতাক আমি সকলোৱে গ্ৰহণ কৰিব পৰা বা সকলোৱে সন্মোহিত হ'ব পৰা ধৰণৰ নেতা এজন সৃষ্টি কৰাৰ কোনো পৰিকল্পনা দেখা নাপালোঁ তাৰ কাৰণটোৱে হৈছে তেওঁলোকৰ মাজত যিটো সংঘাত আছে মোৰ হঠাতে মনত পৰিছে আপোনালোকৰ মনত থাকিব লাগে 1996 চনত যেতিয়া দেৱেগৌড়া প্ৰধানমন্ত্ৰী হৈছিল দেৱেগৌড়া প্ৰধানমন্ত্ৰী হওঁতে সুষমা স্বৰাজে এটা বৰ
এটা ঠিক জ্বালাময় নহয়, কিন্তু সকলোকে সন্মোহিত কৰা এটা ভাষণ দিছিল সংসদত। তেওঁ এটা কথা কৈছিল যে যিবোৰ ৰাজনৈতিক দলে আগতীয়া কোনো পৰিকল্পনা নথকাকৈ মাত্ৰ এটা দলক ক্ষমতাচ্যুত কৰাৰ কাৰণেই সংঘবদ্ধ হয়, তেওঁলোকৰ মাজত কমন মিনিমাম প্ৰগ্ৰেম বুলি বিশেষ একো নাথাকে। তেওঁলোকে এখন ৰাজ্যত তৃণমূলে বাওঁ মৰ্চাৰ বিৰুদ্ধে যুঁজ কৰিছে, কেন্দ্ৰত আহি তেওঁলোক সন্মিলিত হৈছে। এতিয়া এই ধৰণৰ কথাবোৰ, সেই কথাবোৰে তেওঁলোকক ব্যতিব্যস্ত কৰি আহিছে। তেওঁলোকৰ মাজত পাৰস্পৰিক গ্ৰহণযোগ্যতা নথকা, পাৰস্পৰিক অৰিয়াৰি বৃদ্ধি থকা কথাটোৱে, তেওঁলোকৰ মাজত ক্ৰিয়া কৰি থকা কথাটোৱে হয়তো এজন সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা জন্ম দিব পৰা নাই, সকলোৱে গ্ৰহণ কৰিব পৰা নেতা জন্ম দিব পৰা নাই। একেবাৰে শেহতীয়াকৈ ধৰক যেতিয়া কথাটো ওলাল যে ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী কোন হ'ব, এটা প্ৰস্তাৱ উঠিল যে খৰ্গে হয়। তেতিয়া মমতা বেনাৰ্জীয়েও আদৰণি জনাই কৈছিল যে আমি প্ৰথমবাৰৰ কাৰণে সেয়া হ'লে দলিত প্ৰধানমন্ত্ৰী এগৰাকী পাম। কিন্তু কংগ্ৰেছৰ মাজৰ পৰাই সেইটো আমি বেছি লালন পালন কৰা দেখা নাই, কাৰণ ইয়াত আমাৰ কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে কৈ দিলে যে আমি নিৰ্বাচনৰ পিছতহে সিদ্ধান্তটো লওঁ। গতিকে তেওঁলোকে আগতীয়াকৈ এটা ভাৱমূৰ্তি এটা সৃষ্টি কৰি আগবাঢ়িবলৈ তেওঁলোক অপাৰগ হৈ আছে। এইটো কথা হয়, এইটো কথাই নিৰ্বাচনত কিদৰে আগবাঢ়ে বিৰোধী মিত্ৰজোঁট তাত আমি চাব লাগিব। আৰু ধৰক এতিয়া যোৱা প্ৰায় 1-1.5 বছৰ ধৰি যিবোৰ ৰাজ্যত নিৰ্বাচন হৈছে আৰু য'ত বিজেপি শাসনত আছিল পুনৰ শাসনলৈ আহিছে, তাত বিজেপিৰ এটা তেওঁলোকৰ আছিল যে বিশেষকৈ মই গুজৰাটৰ উদাহৰণ দিছোঁ। গুজৰাটত মই নিজে ইলেকশ্যনৰ সময়ত মানে বাতৰি পৰিৱেশনৰ বাবে গৈছিলোঁ। তাত দেখিলোঁ যে এটা চৰ্চা চলিছিলে যে 28 বছৰ ধৰি তাত শাসনত তেওঁলোক আছে, আমাৰ অইন কোনো বিকল্প আছে নেকি তাত। যে আম আদমি পাৰ্টীয়ে খুব প্ৰচাৰ চলাইছিলে শাসনলৈ আহিবলৈ, নহয় যে আম আদমি পাৰ্টীয়ে যে কেইবাখনো যেন আসন পাইছে, নোপোৱা নহয়, 4-5খন আসন তেওঁলোকে লাভ কৰিছিলে, কিন্তু প্ৰচাৰৰ সময়ত চৰ্চা হৈছিলে কেইবাখনো আসন পাব। সেই সময়ত বিজেপি দেখা গ'ল যে তেওঁলোকৰ যদি আমাৰ মনত আছে, এখন মৰবিত এখন ফুটব্ৰিজ এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিলে, আৰু সেই সকল ব্যক্তি য'ত আছিলে, যাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত আছিল, তেওঁলোকৰ নিৰ্বাচনী প্ৰেক্ষাপটতে নাই। বিজেপিয়ে সেই অধিষ্ঠান বিৰোধী ঢৌৰ বাবে বিজেপিয়ে তেওঁলোকৰ বৰ্তমান থকা মন্ত্ৰী বিধায়ক তেওঁলোকে ব্যৱস্থাপনাই সলনি কৰি দিয়ে। তেওঁলোকে প্ৰায় 30-40% বিধায়ক বা সাংসদ মন্ত্ৰী সলনি কৰি নতুন মুখত তেওঁলোকে দিয়ে, যাৰ ফলত সেই প্ৰতিষ্ঠান বিৰোধী ঢৌ নাথাকে। এইবাৰৰ বাবে বিজেপিয়ে সদায় এটা এক্সপেক্ট থাকে টিকট। এইবাৰ বিজেপিৰ কি প্ৰাধান্য দিব পাৰে বুলি আপুনি ভাবে টিকট বিতৰণৰ সময়ত? নাই, বিজেপিৰ টিকট বিতৰণৰ ক্ষেত্ৰত সদায় তেওঁলোকৰ কেইবাটাও ছাৰ্ভে হয়, আৰু ছাৰ্ভেৰ পৰা তেওঁলোকে সদায় ফাৰ্ষ্ট প্ৰায়ৰিটি উইনেবিলিটি, মানে কিমান সম্ভাৱনা থাকে পাৰ্টীগৰাকীৰ জিকাৰ ক্ষেত্ৰত, আৰু যিগৰাকী কেণ্ডিডেটৰে জিকাৰ ক্ষেত্ৰত আটাইতকৈ বেছি মানে হেৰি আছে, সম্ভাৱনা আছে, সেইটোৱে প্ৰায়ৰিটি হয়। তাত বেলেগ তাত আৰু কোনো কাৰো কথা নাখাতে। সেইকাৰণে যেতিয়া আপোনাৰ হেৰি হয়, আপোনাৰ ক'ৰবাত ৰিবেল কেণ্ডিডেট হয় আৰু ক'ৰবাত মানে তেওঁলোকে দল ত্যাগ কৰি আকৌ নাথাকে, যদি কৰে আকৌ জইন কৰা, মানে পুনৰ জইন কৰি দিয়ে, গতিকে সেই আশাটো ৰাখে। কিন্তু তেওঁলোকে ডিপেণ্ড কৰে, তেওঁলোকে বেছিভাগ নিৰ্ভৰশীল হয় যিবিলাক তেওঁলোকে সংস্থা, এইটো এতিয়া কেৱল বিজেপি বুলি নহয়, মানে যিকেইটা প্ৰধান ৰাজনৈতিক দল আটাইবোৰে, আনকি আঞ্চলিক ৰাজনৈতিক দল, তেওঁলোকেও এই মানে সমীক্ষাবিলাক চলায়। আৰু সমীক্ষা চলাৰ আৰু তেওঁলোকৰ তেওঁলোকৰ দলীয় সমীক্ষা থাকে, আৰু বিজেপিৰ কাৰণে RSS হ'ল তেওঁলোকৰ তেওঁলোকেইতো সেই সমীক্ষাটো দিব যে ক'ত কেনেকে কি ধৰণে সমৰ্থন আছে কোনজন। গতিকে যিগৰাকী মানে প্ৰাৰ্থীৰ জয়লাভ কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি, সেই প্ৰাৰ্থীগৰাকীয়ে তেওঁলোকে স্বাভাৱিকতে তেওঁলোকে মানে কেণ্ডিডেট দিব। তাত আৰু বেলেগ চিন্তা এটা সাধাৰণতে নকৰে, যিটো হয়তো বাকী দলবিলাকৰ ক্ষেত্ৰত কেতিয়াবা সেই স্থানীয় নেতাজনৰ তেওঁৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱৰ কাৰণে হয়তো কেতিয়াবা বহুত সময়ত তেওঁলোকে মানে বাধ্য হৈ যায় যে নহয়, এওঁক যদি আমি
প্ৰাৰ্থী নিদিওঁ হয়তো দলটোৱে হয়তো মানে ভাঙি যাব মানুহখিনি গুচি যাব আটাইখিনি তেতিয়া এনেকুৱা তেওঁলোকে বিৰোধী বিজেপিত এই সম্ভাৱনাটো প্ৰায় বিজেপিত এইটো নিৰ্বাচনত দেখিছো যে তেওঁলোকে এইটো ক্ষেত্ৰত খুব মানে দৃঢ়ভাৱে অৱস্থান লয় তেওঁলোকে যদি গম পায় যে এগৰাকী প্ৰাৰ্থীৰ জয়লাভ কৰাৰ সম্ভাৱনা নাই তেতিয়া সেই প্ৰাৰ্থীগৰাকীয়ে তেওঁলোকে নতুন প্ৰাৰ্থী বিচাৰি উলিয়াই তেওঁ পদক্ষেপ কৰিব আমাৰ সময় প্ৰায় শেষ হৈছে শেষত দিগন্তৰৰ পৰা যে আমি সম্ভৱতঃ 2024 নিৰ্বাচন মানে বিশেষকৈ ডিজিটেল মাধ্যমত আটাইতকৈ বেছি আমি তাত যুঁজ দেখা পাম যি ধৰণৰ বৰ্তমান প্ৰস্তুতি আৰম্ভ হৈছে আমি নৰেন্দ্ৰ মোদীক সন্মুখত ৰাখি যি চৰ্চা হৈছে বা যি ধৰণৰ আভাস পাইছোঁ বিজেপি চলিব বিৰোধী দলৰ বাবে প্ৰধান নিৰ্বাচনী যুঁজৰ প্ৰধান বিষয় কি হ'ব বুলি ভাবে মানে কি বিষয়লৈ তেওঁলোকে ৰাজ্যৰ ওচৰলৈ ভোট বিচাৰিব এতিয়ালৈকেতো তেওঁলোকৰ মাজত তেনেকুৱা আমি দেখা নাই বিৰোধীৰ সেইটো এটা দুৰ্ভাগ্যজনক যে তেওঁলোকে এতিয়ালৈকে কৰিব পৰা নাই কোনো ধৰণৰ নিৰ্দিষ্ট ইছ্যু মই অলপ আগতে কৈ গৈছিলোঁ যে ইছ্যু কৰিব খুজিলে বহুতকেইটা ইছ্যু আছে কিন্তু সেই ইছ্যুকেইটা তেওঁলোকে প্ৰাধান্য দিব পৰা নাই এইবাৰ নিৰ্বাচনটো যি ৰাজনৈতিক দলেই নিজিকক এইবাৰ নিৰ্বাচনটো এটা দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ সেইটো হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো প্ৰক্ৰিয়া 2026ত হ'ব তাৰ আগৰ 2024 নিৰ্বাচনটোৱে যিটো দল আহিব তেওঁলোকে নিজৰ ভৱিষ্যত ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো নিজৰ ধৰণে কৰিবলৈ চেষ্টা কৰিব সেই পিনৰ পৰা 2024 নিৰ্বাচনটো প্ৰত্যেকটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ গণতন্ত্ৰত সুস্থ নিৰ্বাচনৰ জৰিয়তে এটা দল বিজয়ী হওক সেইটো গণতন্ত্ৰত সকলোৱে বিচাৰে কিন্তু এইটো ৰাজনৈতিক দলসমূহৰ কাৰণেও গুৰুত্বপূৰ্ণ এনে প্ৰেক্ষাপটত বিৰোধী দলে নিশ্চিতভাৱেই এটা ইছ্যু লৈ আগবাঢ়িব লাগিছিল কিন্তু এতিয়ালৈকে আমি দেখা নাই হয়তো আগন্তুক দিনত আমাৰ আজি সময় শেষ হ'ল দুয়োগৰাকী সমব্যক্তিকে পুনৰ ধন্যবাদ জ্ঞাপন কৰোঁ লগতে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ আজি দৃষ্টিপাত অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ